নমস্কাৰ আপোনালোক সকলোৰ কাৰণে ভাল খবৰ যিসকলে অসম পুলিচত এপ্লাই কৰিছিল সেইসকলৰ বাবে ভাল খবৰ বহুতে মোক সুধি আছিল যে অসম পুলিচৰ পৰীক্ষা কেতিয়া হ'ব জুনত হ'বনে জুলাইত হ'বনে আগষ্টত হ'বনে সঠিক খবৰটো দিয়ক চাক বন্ধুসকল আপোনালোক সকলোৰ কাৰণে ভাল খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মংগলদৈত যোৱাকালি মংগলদৈত গৈছিল মংগলদৈত গৈ তেখেতে এটি আপডেট দিছে অসম পুলিচৰ এক্সাম কেতিয়া হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম কেতিয়া হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক ভিডিঅ'টোত আপোনালোক গম পাব যে অসম পুলিচৰ এক্সাম কেতিয়া হ'ব আপোনালোকে কেতিয়ালৈকে আপোনাৰ প্ৰেক্টিছ চলাব লাগিব সবিশেষ মই কৈ যাম তাৰ আগতে কওঁ আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আমাৰ বিশ্বাসী বন্ধু চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব তো বন্ধুসকল আপোনালোক সকলোৱে জানে যে বহুতেই প্ৰেক্টিছ কৰি আছিল যে অসম আৰক্ষী এক্সামৰ কাৰণে কিন্তু মাজতে নিৰাশ হৈ পৰিল কাৰণ অসম আৰক্ষীৰ যিকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিছিল সেইকেইটা পোষ্টৰ এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ তৰফৰ পৰা এক্সাম পতা নাই বা কোনো ধৰণৰ আপডেট দিয়া নাই ঠিক তেনেকৈ এডিআৰইৰ তৰফৰ পৰাও এনেকুৱা ধৰণৰ কোনো অফিচিয়েল আপডেট দিয়া নাই যে এক্সামটো কেতিয়া পাতিম কিন্তু কেতিয়াবা কোনো ক্ষেত্ৰত মানে অকণমান আভাস দিছে যে আমি এক্সাম এইটো মাহত পাতিব পাৰিম ঠিক তেনেকৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আপোনাৰ মংগলদৈত গৈছিল মংগলদৈত তাৰে কেইজনমান যুৱতীয়ে তেখেতক লগ ধৰি সুধিছিল যে অসম আৰক্ষীৰ পৰীক্ষাবোৰ কেতিয়া হ'ব তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অসম আৰক্ষীৰ যিবিলাক পৰীক্ষা সেইবোৰ পৰীক্ষা জুলাই মাহত হ'ব পাৰে জুলাই মাহত হ'ব পাৰে বুলি এইকাৰণে কৈছে কাৰণ তেখেতে কৈছে যে বৰ্তমান অসমত বান পৰিস্থিতি বৰ্তমান চাৰিওফালে বানপানী অসমত যেহেতু চাৰিওফালে বানপানী সেই হেতুকে বহুতো ল'ৰা ছোৱালীয়ে কি কৰিব পৰা নাই প্ৰেক্টিছ কৰিব পৰা নাই কোনো এখন ফিল্ড নাই য'ত পানী নোহোৱাকৈ আছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে পানীখিনি শুকাই যাওক তাৰপিছত আমি জুলাইত আমি এক্সামটো পাতিম আৰু আপোনালোকৰ সোনকালে নিযুক্তি দিয়া হ'ব এতিয়া বহুতে এডিআৰইৰ কথা সুধিছে এডিআৰইৰ কথাটো আপোনাৰ স্পষ্টকৰণ তেখেতে দিয়া নাই কিন্তু তেখেতে এটা আভাস দিছে অসম পুলিচৰ এক্সামৰ লগে লগে আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত কৰিম বুলি তেখেতে কৈছে আৰু এটা কথা তেখেতে মেনশ্যন কৰি দিছে বহুতো ল'ৰা ছোৱালীয়ে বৰ্তমান নিৰাশ হৈ পৰিছে চাকৰি নাপাম বুলি ভয় হৈছে টেনশ্যনত আছে গতিকে তেখেতে এইটো আভাস দিছে এইটো আশ্বাস দিছে যে নিৰাশ হ'ব নালাগে নিজৰ কষ্টৰখিনিৰ ফল নিশ্চয়কৈ পাব গতিকে কষ্ট কৰি যাওক যিমান পাৰে সিমান প্ৰেক্টিছ কৰক কাৰণ এতিয়াই যদি আপুনি প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু এতিয়া যদি আপুনি প্ৰেক্টিছ নকৰে তেনেহ'লে আপোনাৰ পিছত গৈ প্ৰব্লেম হ'ব যেতিয়া 1-2 নম্বৰৰ কাৰণে যদি আপুনি ৰৈ যায় তেনেহ'লে দুখৰ বিষয় নহ'ব জানো গতিকে আপোনালোকে কিয় ভাবি থাকে যে এক্সাম কেতিয়া পাতিব আপোনালোকৰ ডেটৰ কোনো মতলব নাই নহয় আপুনি এক্সাম আহিলে আপোনালোকে নিশ্চয়কৈ এক্সাম দিব পাৰিব কিন্তু এক্সামৰ আগত যিখিনি কৰিবলগীয়া কাম সেইখিনি আপোনালোকে সদায় কৰি যাওকচোন নিয়মীয়াকৈ কৰি যাওক নিশ্চয়কৈ আপুনি এক্সাম যেতিয়াই নহওক আজি এক্সাম যদি পাতোঁ বুলি কয় আপোনালোকে হঠাৎ নিৰাশ হৈ পৰিব কাৰণ আপোনালোকে সেইখিনি প্ৰেক্টিছ কৰা নাই আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলৰ কেনেকুৱা ধৰণৰ জানেনে মানসিকতা যে এক্সামৰ আগত পঢ়ে বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে এক্সামৰ আগত পঢ়ে বা এক্সাম কিমান তাৰিখ কিমান দিন এনেকৈ বহুত কেলকুলেশ্যন কৰি লয় কিন্তু সেই কেলকুলেশ্যন মোৰ মতে ভুল কেলকুলেশ্যন কাৰণ আপোনালোকে এটা কাম কৰিব আপোনালোকে এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিলে ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকৰ এটাই কাম পঢ়া আৰু সেই এক্সামটোৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন চলাব লাগে ফিজিকেলি হওক মেণ্টেলি হওক সকলোখিনি নিজকে প্ৰিপেয়াৰ কৰা সেইটো হ'ল আপোনালোকৰ 1 নম্বৰ কাম আপোনালোকৰ এইটো কাম নহয় যে এক্সামটো কোনদিনা দিব আজি দিব নে কালি দিব মানে এনেকুৱা ধৰণৰ আপোনালোকে কনফিউজনত থাকিলে আপোনালোকৰ নিজে ডিমোটিভেট হৈ যায় বহুতো ল'ৰা ছোৱালী ডিমোটিভেট হৈ যায় এতিয়া মই সাধাৰণ এটা উদাহৰণ দিওঁ বিশ্বাসী বন্ধুত মই আপোনালোকৰ প্ৰিপেৰেশ্যন চলাই আছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ লগতে আসাম পুলিচৰ এক্সামৰ বহুতো ল'ৰা ছোৱালীয়ে প্ৰথম পৰ্যায়ত ধুনীয়াকৈ চাইছে এতিয়া লাহে লাহে ভিউৱাৰ্ছবোৰ কমি আহিছে কাৰণ এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যে লাহে লাহে তেওঁলোকৰ ইণ্টাৰেষ্টটো নোহোৱা হৈ গৈছে কাৰণ তেওঁলোকৰ পঢ়িব মন নোহোৱা হৈছে আৰু যিকেইজন ল'ৰা ছোৱালী বৰ্তমান চাই আছে নিশ্চয়কৈ তেওঁলোকে আকৌ সফল হ'ব তেওঁলোকে চাকৰি ল'ব আৰু পিছৰ পৰ্যায়ত এইকেইজন ল'ৰা ছোৱালীয়ে তেওঁলোকক চাই জ্বলিব বা তেওঁলোকক চাই মন বেয়া কৰিব এইটো হ'ব নালাগে যদি কষ্ট কৰিব মন আছে কষ্ট কৰক সমানে কষ্ট কৰক ফল নিশ্চয়কৈ সমানে পাব আৰু যদি কষ্ট কৰিব মন নাই তেনেহ'লে আপোনালোকে আৰু
এক্সামৰ কথা আপোনালোকে মাথা মাৰি লাভ নাই, ফৰ্ম ফিল আপ কৰিব নালাগে, বিজনেছ কৰক। বিজনেছতো ভাল প্ৰফিট আছে। গতিকে চাকৰি কৰি মাথা ঘূৰাই থকাতকৈ এটা ব্যৱসায়ত লাগক, নিশ্চয়কৈ আপোনালোকৰ লাভ হ'ব। যদি ইণ্টাৰেষ্ট আছে সেইটোত ভালকৈ লাগক, তেতিয়াহ'লে আপোনাৰ কাম হ'ব। অবত সময় নষ্ট কৰি থাকিলে বৰ্তমান কি হৈ আছে, আপোনাৰ দিনে দিনে আপোনাৰ লাইফটো কি হৈ আছে, মৃত্যুৰ ফালে গতি কৰা নাই জানো? ঘৰখনৰ আপোনালোকৰ সপোন নহয় জানো? ঘৰখন আপুনি থাকোঁতে এখন ভাল ঘৰ কৰি থৈ যোৱা, আপুনি থাকোঁতে মা দেউতাক সকলোবোৰ সুখৰ সমভাগী কৰা। আপোনালোকে নাভাবে জানো? আপোনালোকে সেইখিনি নিবিচাৰে জানো? যদিহে বিচাৰে তেনেহ'লে এইখিনিয়ে সময় আপোনালোকে কষ্ট কৰক। ইয়াতকৈ আৰু মই মটিভেশ্যন দিব নোৱাৰোঁ। কাৰণ চাওক, এনেকুৱা ল'ৰা ছোৱালী আছে যি নিজেই নিজৰ মটিভেশ্যন হৈ পৰিছে, হয়নে নহয়? আপোনালোকৰ ওচৰত বহুতো উদাহৰণ আছে। বহুতো ল'ৰা ছোৱালীয়ে যোৱাবাৰ চাকৰি লৈছে, অসম পুলিচত SI হ'ল, এতিয়া তেওঁলোকে বিভিন্ন ঠাইত কৰ্মৰত। গতিকে তেওঁলোকক চাই আপোনালোকৰ মন বেয়া নালাগে জানো? আপোনালোকেওতো পাৰিলে হয়, যদি যোৱাবাৰে যদি ভালকৈ কষ্ট কৰিলে হয়। সেই ভুলটো যদি আকৌ এইবাৰো কৰে তেনেহ'লে কেনেকৈ চাকৰি পাব আপোনালোকে কওকচোন? গতিকে আপোনালোকে যদি এটা চাকৰি ল'ব বিচাৰে তেনেহ'লে অকণমান কষ্ট কৰক, দুদিনমান টোপনি ক্ষতি কৰক, একো কথা নাই। স্বাস্থ্য বেয়া হ'ব, আকৌ আহিব। কিন্তু কথা হ'ল এই সময়খিনি অবাবত যাব দিব নোৱাৰে। চ' ক'বলগীয়া এইখিনিয়ে আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপডেটটো দিছে, আপোনালোকে বিভিন্ন ধৰণৰ নিউজ চেনেলত আপোনালোকে দেখিবলৈ পাইছে হয়তো, আৰু যদি দেখা নাই নিশ্চয়কৈ আপোনালোকে দেখিবলৈ পাব। কিন্তু এই আপডেটটো অফিচিয়েল আপডেট তেখেতে কৈছে। কিন্তু আছাম পুলিচৰ এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা কৰা নাই, কিন্তু তেখেতৰ জৰিয়তে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যদিও এই নিৰ্দেশটো নিশ্চয়কৈ তেওঁলোকে মানিব, যদিহে বানপানী সোনকালে শেষ হয়। আশা কৰোঁ বানপানী সোনকালে শেষ হয় আৰু অসম পুলিচৰ যিকেইটা আপোনাৰ এক্সাম সুচাৰুৰূপে চলাই নিয়ক, সুচাৰুৰূপে হৈ যাওক। সকলোকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ আমাৰ বিশ্বাসী বন্ধু চেনেলত আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আৰু চৰকাৰী চাকৰি খবৰ লগতে বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম। আৰু ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, সেইটো নেক্সট ভিডিঅ'ত ক'ম দিয়ক।